মুখে স্বীকাৰ কৰিছে যে ইয়াত হত্যা কৰা হৈছে। মই নাই কোৱা দেই, মুখ্যমন্ত্ৰীয়ে কৈছে। মুখ্যমন্ত্ৰীয়ে দুবাৰ কৈছে যে হত্যা কৰা হৈছে। যেতিয়া হত্যা কৰা হৈছে তাৰ উচিত বিচাৰ আমাক লাগিব, তাৰ উচিত বিচাৰ লাগিব। সেইটো আইলেণ্ডলৈ কেলে গ'ল, যিটো আইলেণ্ডত কোৱাৰেণ্টাইন কৰা হয় বুলি কৈছে। ক'ভিডৰ সময়ত বোলে এইটো কোৱাৰেণ্টাইন হিচাপে তাক ব্যৱহাৰ কৰা হৈছিলে আৰু অভিশপ্ত আইলেণ্ড বুলি কৈছে। সেইকাৰণে আমি স্পষ্টকৈ কৈ দিছোঁ এইখিনি কথা। আৰু এইখিনি কথা এইটো কাৰণে আমি স্পষ্টকৈ কৈ দিছোঁ, আমিও নিবিচাৰোঁ অসম অস্থিৰ হোৱাটো, কিন্তু ন্যায় নেপালে অসম অস্থিৰ হ'ব। অসম অস্থিৰ হ'ব, গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব। আৰু সিদ্ধাৰ্থ শৰ্মা, আমিতো এটা কথা গম পালোঁ যে শ্যামকানু মহন্ত ছিংগাপুৰত আছে। আমি সেইটোতো গম পালোঁ। ছিংগাপুৰৰ পৰা CID এৰেষ্ট কৰিব নোৱাৰে, CBI পাৰিব। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাহে পাৰিব। আৰু CIDটো হৈছে কি, অসম চৰকাৰৰ আণ্ডাৰত। কিয় অসম চৰকাৰৰ আণ্ডাৰত থাকিব লাগিছে? চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকক, CBI হাতত দিয়ক। CBI হাতত দিয়ক, তেতিয়া অন্ততঃ ৰাজনৈতিক প্ৰভাৱৰ পৰা বহু পৰিমাণে মুক্ত হ'ব, বহু পৰিমাণে মুক্ত হ'ব। এই কথাখিনি আমি কৈছোঁ। আৰু যদি তদন্ত প্ৰক্ৰিয়াত কিবা মানে ধেমালি কৰে, যুঁজ এখন হ'ব। এইটো কথা একদম চৰকাৰে জানি লওক, বিজেপি গভৰ্ণমেণ্টে জানি লওক, যুঁজ এখন হ'ব আৰু ভয়ানক যুঁজ হ'ব। সেইটো স্পষ্টকৈ আমি কৈ দিছোঁ। সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ, জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাইছোঁ, আপোনালোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়াত অহাৰ বাবে। আজি অসমত জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ধৰণৰ হেতালি খেলি আছে চৰকাৰখনে, তাক লৈ আমাৰ আপত্তি আছে। এতিয়া কথাটো হৈছে কি, জুবিন গাৰ্গৰ যিটো কথা কৈ আছে যে ছিংগাপুৰলৈ টীম যাব, শ্যামকানু মহন্তক ধৰি আনিব, এই বস্তুটো CIDয়ে কৰিব নোৱাৰে। এইটো চৰকাৰে ভুল তথ্য দি আছে। এই কামটো কৰিব পাৰিব CBI। কাৰণ CBI এইটো কাৰণে কৰিব পাৰিব যে ভাৰত চৰকাৰৰ লগত ছিংগাপুৰ চৰকাৰৰ এটা চুক্তি আছে, মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি, মানে MLAT আণ্ডাৰত CBI আনিব পাৰিব ধৰি। CIDয়ে শ্যামকানু মহন্তক তাৰ পৰা এৰেষ্ট কৰি আনিব নোৱাৰে। এই কথাটো স্পষ্ট। চৰকাৰে কিয় আমাক আভুৱা ভৰাই আছে মানুহক? তদন্তটো CBI হাতত দিয়ক। তদন্ত আমাক CBI দ্বাৰা লাগে। আৰু কথাটো হৈছে এতিয়া দুৰ্গোৎসৱ চলি আছে, বিষাদৰ মাজত দুৰ্গোৎসৱ চলি আছে। কিন্তু দুৰ্গা পূজা শেষ হোৱাৰ পিছত বীৰ লাচিত থানা অসমে সৰ্বস্তৰ জনতাক লৈ কিন্তু ভয়ানক প্ৰতিবাদ কৰিব। আৰু প্ৰতিবাদ কিন্তু আমি ৰাজপথত কৰিম। কাৰণ আপোনালোকে জুবিন গাৰ্গক লৈ এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলবিলাকক দেখিছোঁ, সকলোৱে ৰাজনীতি কৰাত লাগিছে। কিন্তু ৰাজনীতি উদ্ধতকৈ মানে কথা বতৰাবিলাক হ'ব লাগিব। আৰু সেইকাৰণে আমি কৈছোঁ যে এই যিটো তদন্ত হৈছে, তদন্তটো CBI হাতত দিয়ক। এই তদন্তটো CBI হাতত দিয়ক। আৰু CBI হাতত দিলেহে শ্যামকানু মহন্তক তাৰ পৰা এৰেষ্ট কৰি আনিব পাৰিব। CID দল বা SITয়ে গৈ পেলাই এৰেষ্ট কৰিব নোৱাৰে। যিটো নোৱাৰে আৰু। কাৰণ ছিংগাপুৰৰ দৰে এখন দেশত বহুতো নীতি নিয়মৰ মাজেদি কিছুমান প্ৰক্ৰিয়া হয়। আৰু সেই প্ৰক্ৰিয়াবিলাকৰ লগত যদি ভাৰত চৰকাৰ জড়িত হ'ব লাগে, তেতিয়া CBI যোগেদিহে জড়িত হ'ব পাৰিব। এতিয়া কথাটো হৈছে, জুবিনদাৰ কাইলৈ শ্ৰাদ্ধ আছে যোৰহাটত, আমি তাত যাম। বীৰ লাচিত থানাৰ সকলো সৈনিক যাব, অসমৰ সৰ্বস্তৰৰ মানুহ যাব। কিন্তু জুবিনদাৰ সকাম হোৱাৰ পিছত, পূজা শেষ হোৱাৰ পিছত কিন্তু এইখন চৰকাৰৰ বিৰুদ্ধে জুবিনদাৰ ন্যায়ৰ যিখন যুঁজ, এইখন যুঁজ কিন্তু ৰাজপথত হ'ব আৰু ভয়ংকৰ ৰূপত হ'ব। ভয়ংকৰ ৰূপত হ'ব। কাৰণ জুবিনদাক সৰ্বস্তৰৰ মানুহে জুবিনদাৰ ন্যায়টো বিচাৰিছে। আজি গৰিমা বৌৱেও জুবিনদাৰ ন্যায়ৰ বাবে চৰকাৰৰ ওচৰত আবেদন কৰিছে, তেওঁ FIR দিছে। এতিয়া কথাটো হৈছে, আমি আগতেও কৈছিলোঁ যে শ্যামকানু মহন্তৰ ঘৰত বুলডেজাৰ চলাব লাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সাহস হোৱা নাই এতিয়ালৈকে শ্যামকানু মহন্তৰ ঘৰত বুলডেজাৰ চলাবলৈ। সিদ্ধাৰ্থ শৰ্মা, তাক গুলিয়াব লাগে। এতিয়া অসম পুলিচৰ যে ৰাতি যে এনকাউণ্টাৰ কৰে অসম পুলিচৰ এতিয়া গুলিবিলাক ক'ত গ'ল? অসম পুলিচৰ গুলিবোৰ ক'ত গ'ল? আমাক তাক লৈ প্ৰশ্ন আছে। ৰাজস্থানৰ এজন বেপাৰীয়ে আমাৰ অসমৰ আটাইতকৈ মূল্যৱান সম্পদটো তাৰ বাবে আমি হেৰুৱালোঁ, তাক 2টা গুলি মাৰিবলৈ অসম পুলিচৰ 2টা গুলি ক'ত গ'ল? আমাৰ তাক লৈ প্ৰশ্ন আছে বীৰ লাচিত থানাৰ। এতিয়া কথাটো হৈছে, তদন্ত CBI হাতত দিব লাগিব। আৰু অতি শীঘ্ৰে মানে এতিয়া
বাকী সকলোৱে কোৱাৰ দৰে কি মানে পূজাৰ ছুটি দিয়া হৈছে নেকি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যে পূজাৰ পিছত এৰেষ্ট কৰিম 6 তাৰিখলৈকে সময় দিছোঁ এইবিলাক কি কথা এই কথা বতৰাবিলাকৰ ঊৰ্ধত গৈ আমি কামবিলাক কৰিব লাগিব আৰু যদি চৰকাৰে নকৰে তেতিয়া বিল আছে তেনে অসমে কিন্তু ভয়ংকৰ প্ৰতিবাদ হ'ব আৰু অসম কিন্তু অস্থিৰ কৰি দিয়া হ'ব অসম অস্থিৰ কৰি দিয়া হ'ব সেইটো স্পষ্ট কথা আমিতো কোনো কাৰণতে মমবাতি লৈ সমদল নকৰোঁ আমি যেতিয়া যাম ৰাজপথত জুবিনদাৰ প্ৰকৃত ন্যায়ৰ বাবে যাম আৰু আমি যেতিয়া যাম আমাৰ লগত অসমৰ সৰ্বস্তৰৰ জনতা যাম আৰু তেতিয়া কিন্তু চৰকাৰে ৰখাব নোৱাৰিব সেইটো একদম স্পষ্টকৈ কৈ দিয়া হৈছে অসম চৰকাৰ পুলিচ বাহিনীয়ে তেতিয়া ৰখাব নোৱাৰিব আৰু সেইকাৰণে কথাখিনি স্পষ্ট জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত বীৰ লাচিত সেনাৰ স্থিতি স্পষ্ট যে শাৰদীয় দুৰ্গোৎসৱৰ পিছতে আমি জুবিনদাৰ ন্যায়ৰ বাবে ভয়ংকৰ ৰূপত প্ৰতিবাদ কৰিম ভয়ংকৰ ৰূপত প্ৰতিবাদ হ'ব আৰু প্ৰতিবাদৰ বাবে চৰকাৰ সাজু থাকক আৰু যদি প্ৰতিবাদ হ'ব নালাগে এই 2-3 দিনৰ ভিতৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে হেৰি কৰি দিয়ক এনকাউণ্টাৰ কৰি দিয়ক আমাক ক'বলগীয়া একো নাই চিধা কথা এনকাউণ্টাৰ কৰি দিয়ক ন্যায় প্ৰাপ্তি যুঁজখন অকল যে কেৱল আদালতৰ মজিয়াই যাব লাগিব বুলিতো কথা নাই আপোনালোকে বহুত মানুহক এনকাউণ্টাৰ কৰিছে দাগি অপৰাধ